প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইন্স দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যোগীঘোপা। বন্ধুসকল, যোগীঘোপা নামৰ ঠাইত মানস নৈখনে ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিছে। নেক্সট কুৱেশ্যন, হু ৰট প্ৰহ্লাদ চৰিত। প্ৰহ্লাদ চৰিত কোনে লিখিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হেম সৰস্বতী। বন্ধুসকল, প্ৰহ্লাদ চৰিত হেম সৰস্বতীয়ে ৰচনা কৰিছে। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ৰুলাৰ্ছ এডপ্টেড দ্য টাইটেল দেৱপুত্ৰ। নিম্নলিখিত কোন শাসকসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুষাণ। বন্ধুসকল, কুষাণ শাসকসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য প্ৰেচিডেণ্ট অৱ দ্য আসাম সাহিত্য সভা। ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1993। 1993 চনত ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন, মনুস্মৃতি ৱাজ ৰিলেটেড টু। মনুস্মৃতি কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আইন। বন্ধুসকল, মনুস্মৃতি আইনৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেটেকু পুখুৰী। বন্ধুসকল, 1489 চনত লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, হুজ বাৰ্থ এনিভাৰ্চাৰী ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ইউনিটি ডে। কাৰ জন্ম বাৰ্ষিকী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। বন্ধুসকল, চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, দ্য জিয়াভৰলী ৰিভাৰ ফ্ল'ছ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। জিয়াভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শোণিতপুৰ। বন্ধুসকল, জিয়াভৰলী নৈখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, নেম দ্য এছামিছ হু হেজ বিন ৰিচেণ্টলি এপইণ্টেড এজ দ্য ইউথ এডভকেট অফ ইউনিচেফ ইণ্ডিয়া। অসমৰ কোনজন ব্যক্তিক ইউনিচেফ ইণ্ডিয়াৰ ইউথ এডভকেট হিচাপে নিযুক্তি দিয়া হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাহিদ আফৰিন। বন্ধুসকল, ইউনিচেফ ইণ্ডিয়াৰ ফালৰ পৰা ইউথ এডভকেট হিচাপে অসমৰ নাহিদ আফৰিনক নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড দ্য প্ৰাইম মিনিষ্টাৰ ষ্টাৰ্ট দ্য স্বচ্ছ ভাৰত অভিযান। প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজঘাট। বন্ধুসকল, প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লেণ্টেড বাই যাদৱ পায়েং। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মোলাই ফৰেষ্ট অৰ্থাৎ মোলাই বনাঞ্চল। বন্ধুসকল, যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম হৈছে মোলাই বনাঞ্চল। নেক্সট কুৱেশ্যন, পকি ইজ দ্য নেম অফ এনচেষ্ট্ৰেল হোম অফ। পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। বন্ধুসকল, পকি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য বেটল অফ শৰাইঘাট ফট। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1671 বন্ধুসকল 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত নেক্সট কোৱেশ্চন বেৰি ডিজিজ কজড বাই দা লেক অফ বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভিটামিন বি বন্ধুসকল ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয় নেক্সট কোৱেশ্চন শিলং the capital of Assam was brought to Dispur during the tenure of which chief minister কোন মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শৰৎচন্দ্ৰ সিংহ বন্ধুসকল শৰৎচন্দ্ৰ সিংহৰ দিনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল নেক্সট কোৱেশ্চন হু হেজ ওন দ্য টাইটেল অফ ওমেন্স ফিফা ৱৰ্ল্ড কাপ 2023 মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ কোনে জিকিছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ স্পেইন বন্ধুসকল মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ স্পেইনে দখল কৰিছে নেক্সট কোৱেশ্চন where is the second largest tea auction center in the world located পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী বন্ধুসকল পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো গুৱাহাটীত অৱস্থিত নেক্সট কোৱেশ্চন which community of Assam celebrate the তৰাচিৰা ফেষ্টিভেল অসমৰ কোন সম্প্ৰদায়ে তৰাচিৰা উৎসৱ উদযাপন কৰে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ঠেঙাল কছাৰী বন্ধুসকল ঠেঙাল কছাৰীসকলে তৰাচিৰা উৎসৱ উদযাপন কৰে Next question, which product of Assam received the geographical indication logo? অসমৰ কোনবিধ সামগ্ৰীয়ে geographical indication logo লাভ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মুগা চিল্ক বন্ধুসকল অসমৰ মুগা চিল্কে geographical indication logo লাভ কৰিছিল Next question, who has been appointed as new chief secretary of Assam? কাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰবি কোটা বন্ধুসকল ৰবি কোটাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন where was the world's first polo club founded বিশ্বৰ প্ৰথমটো পলো ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মণিপুৰ বন্ধুসকল বিশ্বৰ প্ৰথমটো পলো ক্লাব মণিপুৰত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন which gas is used for the preparation of soda water soda পানী প্ৰস্তুত কৰাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰ্বন ডাই অক্সাইড বন্ধুসকল soda পানী প্ৰস্তুত কৰাৰ বাবে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় Next question, which lake in Assam is recognized as a bird sanctuary? অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দীপৰ বিল বন্ধুসকল অসমৰ দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে Next question, when is International Yoga Day celebrated? আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 21 জুন বন্ধুসকল 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয় Next question, which of the following is used in MRI machine? MRI যন্ত্ৰত নিম্নলিখিত কিহৰ ব্যৱহাৰ কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চুম্বকীয় তৰংগ বন্ধুসকল MRI যন্ত্ৰত চুম্বকীয় তৰংগৰ ব্যৱহাৰ কৰা হয় Next question, where is India's first international multi-modal logistic park coming up? ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক পাৰ্ক ক'ত হ'ব প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যোগীঘোপা বন্ধুসকল ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাল্টি মডেল লজিষ্টিক পাৰ্ক যোগীঘোপাত হ'ব Next question, in which month Ambubasi Mela is celebrated in Kamakhya Temple?
কোন মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পালন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আহাৰ। বন্ধুসকল, আহাৰ মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ভূপেন হাজৰিকা? কোনখন ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এৰা বাটৰ সুৰ। বন্ধুসকল, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবিৰ নাম হৈছে এৰা বাটৰ সুৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অৱ দ্য নভেল হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খায় নামৰ উপন্যাসখনৰ লেখক কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। বন্ধুসকল, হালধীয়া চৰায়ে বাওধান খায় নামৰ উপন্যাসখনৰ লেখক হৈছে হোমেন বৰগোহাঁই। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।